নমস্কাৰ বন্ধু বান্ধৱীসকল জ্ঞানৰ পৰিধি ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ মই প্ৰণৱ খটিয়ৰা আমি ইতিমধ্যে আলোচনা কৰি আছিলোঁ আসাম এণ্ড ইটছ পিপল আৰু আজি ইয়াৰ পাৰ্ট 3 ভিডিঅ'টো লৈ আহিছোঁ যিসকল বন্ধু বান্ধৱীয়ে ইয়াৰ আগৰ পাৰ্টসমূহ চোৱা নাই অনুগ্ৰহ কৰি আই বাটনত দিয়া লিংকটোৰ পৰা চাব পাৰিব আৰু নহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকটো দিয়া হ'ব তাৰ পৰাও চাব পাৰিব আৰু আপুনি প্লেলিষ্টত গৈ পেলাই প্লেলিষ্টত আমি ওপৰত আই বাটনত এই প্লেলিষ্টটো দি দিছোঁ তাত গৈ পেলাই তিনিওটা ভিডিঅ'সমূহ চাব পাৰিব আজি আমি এই ভিডিঅ'টোত আসাম এণ্ড ইটছ পিপলৰ খুবেই গুৰুত্বপূৰ্ণ 50টা কুৱেশ্যনসমূহ আলোচনা কৰিম আৰু এইবোৰ থাকিব ওৱান লাইনাৰ মোডত আৰু যিসকল বন্ধু বান্ধৱী প্ৰথমবাৰৰ বাবে আমাৰ চেনেলৰ লগত জড়িত হৈছে বা আমাৰ চেনেল চাই আছে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব কাৰণ আমি দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে এইখিনি বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহ শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ কাৰণ নলেজ যিমানেই শ্বেয়াৰ কৰা যায় সিমানেই দৃঢ় হৈ পৰে বিকজ শ্বেয়াৰিং ইজ কেয়াৰিং তো বন্ধু বান্ধৱীসকল দেৰি নকৰাকৈ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক আজিৰ প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ পাৰ্ট অফ আছাম দ্য তেৰাই জ'ন ইজ ছিটুৱেটেড অসমৰ কোনটো অংশত তৰাই মণ্ডল অৱস্থিত আৰু ইয়াৰ উত্তৰটো হৈছে ইষ্ট জ'ন অৰ্থাৎ পূব জোনত তৰাই মণ্ডলটো অৱস্থিত আমি ইয়াৰ আগত 50টা কুৱেশ্যন আলোচনা কৰিছিলোঁ আৰু আজি আমি এই ভিডিঅ'টোত 51 নম্বৰ প্ৰশ্নৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ 52 নম্বৰ প্ৰশ্নটো হৈছে ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স হাউ মেনি ডিষ্ট্ৰিক্ট আছাম হেড ভাৰতীয় স্বাধীনতাৰ সময়ত বা ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল অৰ্থাৎ ভাৰতৰ যেতিয়া স্বাধীনতা লাভ কৰিছিল ভাৰতে আৰু সেইটো সময়ত অসমৰ কিমানখন জিলা আছে বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে 13টা জিলা আছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হু এষ্টাব্লিছ দ্য বৰপেটা সত্ৰা ইন বৰপেটা বৰপেটাত কোনে প্ৰতিষ্ঠা কৰিছিল বৰপেটা সত্ৰ বা বৰপেটা সত্ৰ বৰপেটাত কোনে প্ৰতিষ্ঠা কৰিছিল বুলি সোধা হৈছে আৰু এইটো আমি জানিবই লাগিব খুব গুৰুত্বপূৰ্ণ আৰু বৰপেটা বুলি ক'লে কি হয় যে আমি সাধাৰণতে ভাবোঁ যে শংকৰদেৱে প্ৰতিষ্ঠা কৰিছিল নেকি আমাৰ সেই ধাৰণাটো আহি যায় ন কিন্তু মনত ৰাখিব এই বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল মাধৱদেৱে ঠিক আছে মহাপুৰুষ মাধৱদেৱে বৰপেটা সত্ৰ প্ৰতিষ্ঠা কৰিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ডিক্ৰং ৰিভাৰ ফ্ল'জ থ্ৰু ডিক্ৰং নদী ক'ৰ মাজেৰে বৈ গৈছে আৰু মনত ৰাখিব ডিক্ৰং নদী লখিমপুৰৰ মাজেৰে বৈ গৈছে লখিমপুৰ ডিষ্ট্ৰিক্ট অনলি আৰু মাধৱদেৱ আমি আলোচনা কৰিলোঁ মাধৱদেৱক বঢ়াৰ পু বুলি কোনে কৈছিল শ্ৰীমন্ত শংকৰদেৱে ঠিক আছে এইটো মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আৰু নামঘোষা মহাপুৰুষ মাধৱদেৱে ৰচনা কৰিছিল আৰু সেই নামঘোষাক হেজাৰী ঘোষা বুলিও কোৱা হয় খুব গুৰুত্বপূৰ্ণ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 55 নম্বৰ প্ৰশ্ন দ্য ফাৰ্ষ্ট টি প্লান্টাৰ ইন ইণ্ডিয়া ৱাজ ভাৰতৰ প্ৰথম চাহ ৰোপণকাৰী কোন আছিল আৰু ইয়াৰ উত্তৰটো হ'ব মণিৰাম দেৱান আমি মণিৰাম দেৱানক চিনি পাওঁ নহয়নে তেওঁ চিৰস্তাদাৰ আছিল ব্ৰিটিছৰ আমোলত তেওঁ চিৰস্তাদাৰ হিচাপে কাম কৰিছিল হয়নে আৰু তেওঁ ৰবাৰ্ট ব্ৰুচ চাহাবক দেখুৱাই দিছিল 1823 চনত যে চাহ মানে চাহৰ এবিধ প্ৰজাতি পোৱা গৈছে তেতিয়া তেওঁ গম নাপাইছিল আৰু ৰবাৰ্ট ব্ৰুচ চাহাবে ডিক্লেয়াৰ কৰিছিল যে এইটো চাহৰ প্ৰজাতি ঠিক আছে আৰু 1823 চনত চাহ আৱিষ্কাৰ কৰা হৈছিল আৰু মণিৰাম দেৱানৰ দুখন নিজাববীয়া বাগান আছিল চাহ বাগান আছিল আৰু সেই দুখন হৈছে চেলেং ঠিক আছে এখন চেলেং মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ আৰু আনখন হৈছে চিনামৰা আৰু এইটো আছে যোৰহাটত মনত ৰাখিব আৰু তেওঁ হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান টি প্লান্টাৰ টু গ্ৰ' টি কমাৰ্চিয়েলি ইন আছাম এইটো খুব গুৰুত্বপূৰ্ণ মনত ৰাখিব আমি দুখন চাহ বাগান গম পালোঁ মণিৰাম দেৱানৰ নিজাববীয়া এটা হৈছে চিনামৰা আৰু আনটো হৈছে চেলেং এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু মনত ৰাখিব আমি এই ভিডিঅ'ত অকণ মণিৰাম দেৱানৰ বিষয়ে আলোচনা কৰি লওঁ মণিৰাম দেৱানে চিপাহী বিদ্ৰোহৰ গুৰি ধৰিছিল অসমত যিটো চিপাহী বিদ্ৰোহ চলিছিল আৰু এই চিপাহী বিদ্ৰোহৰ গুৰি বঠা কোনে ধৰিছিল আমাৰ মণিৰাম দেৱানে ঠিক আছে আৰু মণিৰাম দেৱানে ব্ৰিটিছ শাসনৰ কবলৰ পৰা মুক্ত হৈ পেলাই পুনৰ আহোম শাসন বিচাৰিছিল আৰু তেওঁক পুৰন্দৰ সিংহৰ নাতি পুৰন্দৰ সিংহক আমি চিনি পাওঁ যে পুৰন্দৰ সিংহ আহোমৰ শেষৰজন ৰজা আছিল আৰু তেওঁ পুৰন্দৰ সিংহৰ নাতি অৰ্থাৎ কামেশ্বৰ সিংহৰ পুত্ৰ কন্দপেশ্বৰ সিংহক মনত ৰাখিব কন্দপেশ্বৰ সিংহক ৰজা পাতিবলৈ বিচাৰিছিল আৰু মণিৰাম দেৱানৰ আচল নাম এটা আছিল আমি প্ৰায়ে নাজানো ন আমাৰ কনফিউজন হৈয়ে থাকে যে মণিৰাম মনত ৰাখিব যে মণিৰাম দেৱানৰ আচল নাম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা আৰু তেওঁ পপুলাৰলি কি বুলি জনা গৈছিল যে মণিৰাম দেৱান বুলি আৰু তেওঁৰ জন্ম হৈছিল 17 এপ্ৰিল 1806 চনত
আৰু তেওঁ সেইটো সময়ত উজনি অসমত কি নামেৰে পৰিচিত আছিল পপুলাৰ আছিল মনত ৰাখিব যে হি ৱাজ পপুলাৰ এমং দ্য পিপল অফ আপাৰ আছাম এজ কলিতা ৰজা নামেৰে তেওঁ উজনি অসমত বিখ্যাত আছিল পপুলাৰ আছিল আৰু তেওঁ লয়েল এছ'চিয়েটেড অফ দ্য কোম্পানী এডমিনিষ্ট্ৰেশ্যনৰ লগত কাম কৰিছিল আৰু আণ্ডাৰ ডেভিড স্কটৰ তলত তেওঁ কাম কৰিছিল ইংৰাজ বিষয়া প্ৰথমতে তেওঁ ইংৰাজৰ লগত কাম কৰিছিল পাছত কিন্তু তেওঁ ইংৰাজৰ শাসন ভাল বুলিয়ে ভাবিছিল কিন্তু পাছত তেওঁ ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে ঠিক আছে আৰু তেওঁক 1828 চনত কি কৰা হৈছিল তহচিলদাৰ বা চিৰস্তেদাৰ হিচাপে ৰংপুৰৰ চিৰস্তেদাৰ বা তহচিলদাৰ হিচাপে নিযুক্তি দিয়া হৈছিল আৰু পুৰন্দৰ সিংহই মণিৰাম দেৱানক বৰভাণ্ডাৰ বৰুৱা পদবী দি দিছিল বৰভাণ্ডাৰ বৰুৱা হিচাপে তেওঁ কাম কৰিছিল 1833 চনৰ পৰা 38 চনলৈকে এইখিনি খুব গুৰুত্বপূৰ্ণ আমি আলোচনা কৰিলোঁ আৰু চিপাহী বিদ্ৰোহৰ তেওঁ নেতৃত্ব দিছিল এইখিনি খুব গুৰুত্বপূৰ্ণ ইয়াৰ পৰা মণিৰাম দেৱানক লৈ পেলাই ইয়াৰ পৰা প্ৰশ্ন আহি থাকে আৰু সেইকাৰণে আমি ইয়াত অকণ আলোচনা কৰিলোঁ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া 56 নম্বৰ প্ৰশ্নটো হৈছে হুইচ প্লেচ ইজ ৱেল ন'ন ফৰ ইটছ বেল মেটেল ক্ৰাফ্ট কোনখন ঠাই বেল মেটেল ক্ৰাফ্টৰ বাবে সুপৰিচিত আছিল বেল মেটেল ক্ৰাফ্ট হয়নে কাঁহৰ পিতলৰ বাচন বৰ্তন য'ত নিৰ্মাণ কৰা হয় আৰু সেই ঠাইখন হৈছে সৰ্থেবাৰী বেল মেটেলৰ ক্ৰাফ্টৰ বাবে সুপৰিচিত আছিল এতিয়াও সুপৰিচিত ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি 57 নম্বৰ হোৱাট ইজ দ্য ষ্টেট চিল অফ আছাম অসমৰ ৰাজ্যিক চিল কি আৰু মনত ৰাখিব এইটো আমি জানো অসম চৰকাৰ আছামিজ টাৰ্ম হৈছে অসম চৰকাৰ আৰু ইংৰাজী টাৰ্ম হৈছে গভৰ্ণমেণ্ট অফ আছাম ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হোৱাট ৱাজ দ্য কেপিটেল অফ আছাম ডিউৰিং দ্য ব্ৰিটিছ ৰাজত্বৰ সময়ত অসমৰ ৰাজধানী কি আছিল আৰু এইটো আমি জানোৱেই নহয়নে আৰু সেইটো আছিল শ্বিলং ব্ৰিটিছ ৰাজত্বৰ সময়ত অসমৰ ৰাজধানী শ্বিলং আছিল এইটো খুব গুৰুত্বপূৰ্ণ 59 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ এপইণ্টেড এজ দ্য ফাৰ্ষ্ট পুলিচ কমিশ্যনাৰ অফ গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত হিচাপে কাক নিযুক্তি দিয়া হৈছিল আৰু এইটো খুব গুৰুত্বপূৰ্ণ ঠিক আছে আৰু তেওঁ হৈছে জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছিল গুৱাহাটীৰ প্ৰথম আৰক্ষী আয়ুক্ত আৰু তেওঁক আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছিল 60 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ দ্য পিকক আইলেণ্ড অফ আছাম ইজ অলছ' ন'ন এজ অসমৰ ময়ূৰ দ্বীপটোক জনা যায় আৰু ময়ূৰদ্বীপ বুলি কাক জনা যায় আৰু সেইটো হৈছে উমানন্দ আইলেণ্ড হয়নে উমানন্দ নদীদ্বীপক অসমৰ ময়ূৰদ্বীপ বুলি জনা যায় 61 নম্বৰ কুৱেশ্যনটো হৈছে when was নাগালেণ্ড separated from আছাম অসমৰ পৰা নাগালেণ্ড কেতিয়া পৃথক হৈছিল আৰু ইয়াৰ উত্তৰটো আমি সকলোৱে জানো 1963 অৰ্থাৎ 1963 চনত অসমৰ পৰা নাগালেণ্ড পৃথক হৈছিল 62 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি হোৱাট ইজ দ্য ষ্টেট লেংগুৱেজ অফ আছাম একেবাৰে সহজ কুৱেশ্যন হ'লেও আমি ইয়াত সন্নিৱিষ্ট কৰিছোঁ অসমৰ ৰাজ্যিক ভাষা কি আৰু এইটো আমি সকলোৱে জানো হ'লেও আলোচনা কৰিছোঁ অসমীয়া আছামিজ টাৰ্ম আৰু ইংৰাজী টাৰ্ম হৈছে আছামিজ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ হোৱাট ইজ দ্য টলেষ্ট এক্সিষ্টিং টেম্পল ইন আছাম অসমৰ আটাইতকৈ ওখ বৰ্তমানৰ মন্দিৰটো কি মানে ওখ মন্দিৰৰ কথা কৈছে অসমত থকা আৰু সেইটো হৈছে মহামৃত্যুঞ্জয় টেম্পল আৰু ক'ত আছে নগাঁৱত আছে ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি ইন দ্য এলাহাবাদ পিলাৰ ইনস্ক্ৰিপশ্যন চেণ্ট্ৰেল আছাম ইজ মেনশ্যনড এজ এলাহাবাদ স্তম্ভৰ শিলালিপিত মধ্য অসমক কি বুলি উল্লেখ আছে বা মধ্য অসমৰ নাম কি বুলি উল্লেখ আছে এলাহাবাদ স্তম্ভত আৰু আমি সকলোৱে জানো যে ডবকা ঠিক আছে ডবকা বুলি আমাৰ এলাহাবাদ স্তম্ভত উল্লেখ আছে ডবকা বুলি আৰু সেইটো আছিল আমাৰ চেণ্ট্ৰেল আছামৰ কথা মধ্য অসমক ডবকা বুলি উল্লেখ পাওঁ আমি তাত 65 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ ইন হুইচ ৰেইন ডিড হিউৱেন চাং ভিজিট আছাম কাৰ ৰাজত্বকালত হিউৱেন চাঙে অসম ভ্ৰমণ কৰিছিল আৰু সেইটো আমি সকলোৱে জানো আলোচনাও কৰিছিলোঁ ইয়াৰ আগৰ ভিডিঅ'সমূহত কুমাৰ ভাস্কৰ বৰ্মন কিং কুমাৰ ভাস্কৰ বৰ্মন কুমাৰ ভাস্কৰ বৰ্মনে বিয়া পতা নাছিল সেইকাৰণে তেওঁক কুমাৰ ভাস্কৰ বৰ্মন বুলি জনাওঁ আৰু কুমাৰ ভাস্কৰ বৰ্মনে তেওঁ এজন কটকী পঠিয়াইছিল হৰ্ষবৰ্ধন আছিল কন্নৌজৰ ৰজা হয়নে আৰু হৰ্ষবৰ্ধন তেওঁ মিত্ৰতা স্থাপন কৰিবলৈ হংসবেগ নামৰ এগৰাকী কটকীক পঠাইছিল হৰ্ষবৰ্ধন কন্নৌজৰ নহয় তেওঁ আছিল থানেশ্বৰৰ ৰজা মানে ঘপকে আহি গ'ল মনলৈ কিন্তু তেওঁ আছিল থানেশ্বৰৰ ৰজা ঠিক আছে আৰু সেই সময়ত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ আছিল শিলভদ্ৰ আৰু পিছত আমাৰ হিউৱেন চাং অসমলৈ আহিছিল
আৰু এই কথা আমি তেওঁৰ এখন বিখ্যাত গ্ৰন্থ চিইউকিত উল্লেখ পাওঁ 66 নম্বৰ প্ৰশ্নটো হৈছে দ্য আছাম মেডিকেল কলেজ ৱাজ ফৰ্মেলি known as অসম চিকিৎসা মহাবিদ্যালয়খন পূৰ্বতে কি নামেৰে জনা গৈছিল বা কি বুলি জনা গৈছিল এইটো খুব গুৰুত্বপূৰ্ণ আমি আমাৰ থাম্বনেইলত বেৰি হোৱাইটৰ কি ষ্টেচু যিটো আছিলে সেইটো ইয়াত সন্নিৱিষ্ট কৰিছিলোঁ আৰু মনত ৰাখিব বেৰি হোৱাইট মেডিকেল স্কুল আছিল অসমৰ প্ৰথম চিকিৎসা মহাবিদ্যালয় আৰু বৰ্তমান আমি অসম চিকিৎসা মহাবিদ্যালয় AMC নামেৰে জানো নহয়নে আৰু আমাৰ এই অসম চিকিৎসা মহাবিদ্যালয় বেৰি হোৱাইট মেডিকেল যিটো স্কুল আছিলে বেৰি হোৱাইটে প্ৰতিষ্ঠা কৰিছিল 1900 চনত খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে আমি The first community radio station in Assam was started by অসমৰ প্ৰথমটো কমিউনিটি ৰেডিঅ' ষ্টেচন আৰম্ভ হৈছিল এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইটো হৈছে KKH ষ্টেট অপেন ইউনিভাৰ্চিটি অৰ্থাৎ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয় আৰু KKH ষ্টেট ইউনিভাৰ্চিটি হৈছে অসমৰ প্ৰথম ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় খুবেই গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছে আমি What is the meaning of Hasao in the word Dima Hasao? Dima Hasao শব্দটোত হাসাও শব্দৰ অৰ্থ কি আৰু হাসাৰ অৰ্থ হৈছে হিলছ পৰ্বত বা পাহাৰ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ 69 নম্বৰ প্ৰশ্ন Who was the patron king of Madhav Kandali? Madhav Kandaliৰ পৃষ্ঠপোষক ৰজা কোন বুলি সোধা হৈছে আৰু তেওঁ আছিল মহামাণিক্য আমি মাধৱ কন্দলীৰ বিষয়ে জানো যে প্ৰান্তীয় ভাষাত ৰামায়ণ ৰচনা কৰা বা ৰামায়ণৰ অনুবাদ কৰা অনুবাদক গৰাকী হৈছে মাধৱ কন্দলী তেওঁ সপ্তকাণ্ড ৰামায়ণ ৰচনা কৰিছিল আৰু তেওঁ উল্লেখ কৰিছিল সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলি লম্বা পৰিহৰি সাৰুদ্ৰিতে এইখিনি আমি জানিব লাগিব আৰু তেওঁ মহামাণিক্যৰ পৃষ্ঠপোষকতাত ৰামায়ণ ৰচনা কৰিছিল আৰু তেওঁৰ 7টা কাণ্ডৰ ভিতৰত পাছত 2টা কাণ্ড পোৱা নগৈছিল আৰু পৰৱৰ্তী সময়ত মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 2টা কাণ্ড সন্নিৱিষ্ট কৰি সম্পূৰ্ণ ৰামায়ণখন সম্পূৰ্ণ কৰি তুলিছিল আৰু মাধৱদেৱে ৰচনা কৰা ৰামায়ণখন আছিল আদিকাণ্ড আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা কাণ্ডটো আছিল উত্তৰাকাণ্ড আৰু এই 2টা কাণ্ড সংযোজন কৰাৰ পিছতে আমাৰ যিটো ৰামায়ণ আছিল মাধৱ কন্দলী সম্পূৰ্ণ হৈ উঠে পিছত পৰৱৰ্তী সময়ত কিন্তু প্ৰথম অৱস্থাত তেওঁ 7টা কাণ্ড ৰচনা কৰিছিল বুলি তেওঁ উল্লেখ কৰিছে ভনিতা পেলাইছে যে সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলি লম্বা পৰিহৰি সাৰুদ্ৰিতে অৰ্থাৎ 7টা কাণ্ড তেওঁ পদ আকাৰে সন্নিৱিষ্ট কৰিছে বুলি উল্লেখ কৰিছিল আৰু এইখিনি খুব গুৰুত্বপূৰ্ণ তো এইখিনি আমি আলোচনা কৰিছোঁ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেওঁক অপ্ৰমাদী কবি বুলি আখ্যা দিছিল ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি Who was the first speaker of the Assam Assembly? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল আৰু মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ Which season is associated with বৰদৈচিলা in Assam? অসমৰ কোনটো ঋতু বৰদৈচিলাৰ লগত জড়িত আৰু ইয়াৰ উত্তৰটো হৈছে প্ৰি মনচুন সিজন বাৰিষাৰ পূৰ্বে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে The widely practiced occupation in Assam is অসমত বহুলভাৱে চলি থকা বৃত্তিটো আৰু এইটো সকলোৱে জানো এগ্ৰিকালচাৰ বা কৃষি ইয়াৰ পিছৰ প্ৰশ্নটো লৈছো খুজৰাহু অফ আসাম ইজ অসমৰ খুজৰাহু বুলি কাক কোৱা হয় আৰু মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ অসমৰ খুজৰাহু আৰু ইৰোটিক iconography at ruins of the Madan Kamdev temple complex Madan Kamdev মন্দিৰ কমপ্লেক্সৰ ধ্বংসাৱশেষত থকা যেটো কামুক iconography আছিল তাক কোৱা হয় অসমৰ খুজৰাহু বা মদন কামদেৱ মন্দিৰ বুলি ক'ব পাৰো ঠিক আছে 74 নম্বৰ প্ৰশ্নটো লৈছো আমি এতিয়া which river flows through Nameri National Park কোনখন নদী নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ যায় আৰু ইয়াৰ উত্তৰ হৈছে জিয়া ভৰলী নদী আৰু এই জিয়া ভৰলী নদী আমাৰ অৰুণাচল প্ৰদেশত কি বুলি কোৱা হয় মনত ৰাখিব এইটো সুধা হয় কেতিয়াবা প্ৰশ্ন প্ৰায় আৰু এইটো হৈছে কামেং ৰিভাৰ অৰুণাচল প্ৰদেশক আমাৰ জিয়া ভৰলী নদী কামেং ৰিভাৰ বুলি কোৱা হয় আৰু এই যিখন কামেং ৰিভাৰ বা জিয়া ভৰলী নদী আমাৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে বৈ গৈছে আৰু নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি কিমান আছিল 200 স্কয়াৰ কিলোমিটাৰ ঠিক আছে এটা মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ 75 নম্বৰ কোৱেশ্চনটো হৈছে which city was once the capital of Motok Kingdom কোনখন চহৰ এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল আমি অপচন কেটা দিয়া নাই অনলাইনৰ মোডত যেহেতু আমি আলোচনা কৰি আছিলো আৰু ইয়াৰ উত্তৰটো হৈছে তিনিচুকীয়া চহৰখন এসময়ত মটক ৰাজ্যৰ ৰাজধানী আছিল
76 নম্বৰ প্ৰশ্নটো হৈছে টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্টছ কোৰ্ট ইন আছাম অসমৰ মুঠ জিলা আদালতৰ সংখ্যা কিমান মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ আৰু এই জিলা আদালতৰ সংখ্যা আছে অসমত থকা 29খন ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি হোৱাট ইজ দ্য নেম অফ দ্য আছাম ওমেন কমাণ্ডো ইউনিট অসম মহিলা কমাণ্ডো ইউনিটৰ নাম কি আমি সকলোৱে জানো বীৰংগনা হৈছে অসম মহিলা কমাণ্ডো ইউনিটৰ নাম ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ ট্ৰেন্সলেটৰ টু দ্য ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কোন আমি ইতিমধ্যেও আলোচনা কৰিলোঁ আৰু তেওঁ হৈছে মাধৱ কন্দলি ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি দ্য লগো অফ আছাম সাহিত্য সভা ৱাজ ডিজাইনড বাই অসম সাহিত্য সভাৰ লগোৰ ডিজাইন কৰিছিল কোনে এইটো খুব গুৰুত্বপূৰ্ণ আৰু এইটো হৈছে যুগল দাসে অসম সাহিত্য সভাৰ লগো প্ৰতিষ্ঠা কৰিছিল বন্ধু বান্ধৱীসকল আমাৰ ভিডিঅ'সমূহত লাইক কৰিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিবলৈ নাপাহৰিব আমি দিয়া ভিডিঅ'সমূহ পোনপ্ৰথমতে পাব পাৰে আৰু ভিডিঅ'সমূহ মিছ নকৰাকৈ চাব পাৰে যুগল দাসে অসম সাহিত্য সভাৰ লগো ডিজাইন কৰিছিল বা প্ৰতীক চিহ্ন ডিজাইন কৰিছিল আৰু অসম সাহিত্য সভাৰ পূৰ্বৰ নাম কি আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা আছিল অসম সাহিত্য সভাৰ পূৰ্বৰ নাম আৰু ইয়াৰ প্ৰতীক চিহ্ন ডিজাইন কৰিছিল যুগল দাসে আৰু মনত ৰাখিব যে ইয়াৰ প্ৰথম সভাপতি কোন আছিল পদ্মনাথ গোহাঁই বৰুৱা আৰু পদ্মনাথ গোহাঁই বৰুৱাই প্ৰথম অসমীয়া উপন্যাস ৰচনা কৰিছিল আৰু তাৰ নাম আছিল ভানুমতী এইটো খুব গুৰুত্বপূৰ্ণ আৰু অসম সাহিত্য সভা কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল সেইটো জানিব লাগিব আৰু সেইটো হৈছে 1917 চনত আৰু অসম সাহিত্য সভাৰ প্ৰথম সম্পাদক আছিল শৰৎচন্দ্ৰ গোস্বামী 1920 চনৰ পৰা 1927 চনলৈকে তেওঁ সম্পাদকৰ পদত অধিষ্ঠিত হৈ পৰিছিল আৰু অসম সাহিত্য সভাৰ নীতি বাক্য হৈছে চিৰ চেনেহী মোৰ ভাষা জননী আৰু অসম সাহিত্য সভাৰ আদৰণি গীতটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী এই গীতটো আমি সকলোৱে শুনিছোঁ আৰু এই গীতটোৰ গীতিকাৰ আছিল মিত্ৰদেৱ মহন্ত আৰু গীতৰ স্বৰলিপি কোনে লিখিছিল ইন্দ্ৰেশ্বৰ শৰ্মাৰ আছিল গীতৰ স্বৰলিপি আৰু অসমীয়া ভাষা যেটো আছিল আমাৰ অসম সাহিত্য সভাৰ যেটো উদ্দেশ্য আছিল গঠন হোৱাৰ আৰু সেইটো আছিল অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ সৰ্বাংগীন বিকাশ সাধন কৰা আৰু অসম সাহিত্য সভাৰ প্ৰধান কাৰ্যালয় বা মুখ্য কাৰ্যালয় ক'ত আছে এইটো আছে যোৰহাটত আছে আৰু এই কাৰ্যালয়টোৰ পাৰ্টিকুলাৰ নাম হৈছে চন্দ্ৰকান্ত সন্দিকৈ ভৱন আৰু অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতিগৰাকীৰ নাম হৈছে মনত ৰাখিব খুবেই গুৰুত্বপূৰ্ণ সূৰ্যকান্ত হাজৰিকা ঠিক আছে এইখিনি আমি অসম সাহিত্য সভাৰ ওপৰত কিছুমান ডাটা আলোচনা কৰিলোঁ যিবিলাক খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'টো অকণ দীঘলীয়া হ'ব পাৰে যিয়ে নহওক দীঘলীয়া হ'লে আমি আমাৰ ভালৰ কাৰণে চাব লাগিব নহয়নে তো ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি 80 নম্বৰ প্ৰশ্ন হাউ মেনি এগ্ৰ' ক্লাইমেট জ'নছ আৰ ডিয়াৰ ইন আছাম অসমত কিমানটা কৃষি জলবায়ু জোন আছে আৰু ইয়াৰ উত্তৰটো হৈছে 6টা ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি 81 নম্বৰ প্ৰশ্ন হোৱাট ইজ দ্য লেন্থ of the Brahmaputra river in the territory of the Assam অসমৰ ভূখণ্ডত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান আৰু মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য 29 কিলোমিটাৰ আৰু অসমত ইয়াৰ দৈৰ্ঘ্য হৈছে 640 কিলোমিটাৰ 640 কিলোমিটাৰ ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি which Indian state is the largest producer of bamboo ভাৰতৰ কোনখন ৰাজ্যত সৰ্বাধিক বাঁহ উৎপাদন কৰা হয় আৰু এইটো হৈছে আমাৰ অসম ৰাজ্য আমাৰ অসমত সৰ্বাধিক ভাৰতবৰ্ষৰ ভিতৰত বাঁহ উৎপাদন কৰা হয় 83 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ 83 নম্বৰ কুৱেশ্যন দ্য ফাৰ্ষ্ট ইভাৰ নেশ্যনেল এৱাৰ্ড উইনাৰ আছামিজ ছিংগাৰ ইজ প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় বঁটা বিজয়ী অসমীয়া গায়ক কোন আৰু তেওঁ হৈছে তৰালী শৰ্মা ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি দ্য এনচিয়েণ্ট নেম অফ আছাম was mentioned in the epics Ramayana and Mahabharata is ৰামায়ণ আৰু মহাভাৰত মহাকাব্যত উল্লেখ কৰা অসমৰ প্ৰাচীন নাম কি বুলি সোধা হৈছে আৰু এইটো হৈছে প্ৰাগজ্যোতিষ মানে পূব দিশত জ্যোতিষ চৰ্চা কৰা নগৰ আছিল আৰু প্ৰাগ শব্দৰ অৰ্থ আছিল পূব আৰু জ্যোতিষ শব্দৰ আছিল গ্ৰহ নক্ষত্ৰ অনুসৰি মানুহৰ ভাগ্য গণনা কৰা বিদ্যা ঠিক আছে এইখিনি খুব গুৰুত্বপূৰ্ণ who is also known as the lion man of Assam অসমৰ লায়ন মেন বা সিংহ মানৱ বুলি কাক কোৱা হয় আমি এইটো প্ৰশ্ন আলোচনা কৰি আছিলোঁ আৰু ইয়াৰ উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱা ইয়াৰ পিছৰ প্ৰশ্নটো লৈ আহিছোঁ আমি দ্য Assam along with other northeastern region states lies in which biodiversity hotspots অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যসমূহ কোনবোৰ জৈৱ বৈচিত্ৰ্যৰ হটস্পটত নিহিত হৈ আছে বা অন্তৰ্ভুক্ত হৈ আছে আৰু ইয়াৰ উত্তৰটো হৈছে ইণ্ডো ম্যানমাৰ এণ্ড ইষ্টাৰ্ণ হিমালয়াছ ইণ্ডো ম্যানমাৰ আৰু ইষ্টাৰ্ণ হিমালয়াৰ
যিটো জৈৱ বৈচিত্ৰ্য হটস্পটত আমাৰ অসমখনো সন্নিৱিষ্ট হৈ আছে মনত ৰাখিব নৰ্থ ইষ্টাৰ্ণ যিবিলাক ষ্টেট আছে আৰু এইবিলাক ইন দ্য ম্যানমাৰ এণ্ড ইষ্টাৰ্ণ হিমালয়াজ যিটো হটস্পটত পৰে জৈৱ বৈচিত্ৰ্যৰ বায়'ডাইভাৰ্চিটি হটস্পট বুলি কোৱা হয় 87 নম্বৰ প্ৰশ্নটো আহিছোঁ আমি দ্য ফাৰ্ষ্ট এণ্ড অনলি সংস্কৃত কলেজ ইন আছাম ইজ চিটুৱেটেড এট অসমৰ প্ৰথম আৰু একমাত্ৰ সংস্কৃত মহাবিদ্যালয়খন হৈছে আৰু এইটো হৈছে নলবাৰীত আছে মহাবিদ্যালয়খন আছে নলবাৰীত আৰু ইয়াৰ নামটো হৈছে নলবাৰী সংস্কৃত কলেজ আৰু এইটো এষ্টাব্লিছ হৈছিল 1945 চনত মনত ৰাখিব খুবেই গুৰুত্বপূৰ্ণ এইটো অসমৰ একমাত্ৰ সংস্কৃত মহাবিদ্যালয় ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে 88 নম্বৰ প্ৰশ্ন হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ টু ৰিচিভ দ্য অৰ্জুনা এৱাৰ্ড অৰ্জুন বঁটা লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথম অসমীয়া কোন আছিল আৰু তেওঁ হৈছে ভোগেশ্বৰ বৰুৱা যাক আমি অৰ্জুন ভোগেশ্বৰ বৰুৱা বুলি জানো আৰু তেওঁ 1966 চনত ওকে ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ আমি when did Assam get its statehood অসমে কেতিয়া ৰাজ্যত্ব লাভ কৰিছিল আৰু 1950 চনত ইয়াৰ উত্তৰ আমি সকলোৱে জানো ইয়াৰ পিছৰ প্ৰশ্নটো আহিছে হু ইজ দ্য ফাৰ্ষ্ট আছামিজ টু ক্লাইম মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আৰু তেওঁ হৈছে তৰুণ হাজৰিকা তৰুণ শইকীয়া ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ আমি 91 নম্বৰ প্ৰশ্ন হাউ মেনি অইল ৰিফাইনেৰিজ আৰ দেয়াৰ ইন আছাম অসমত কিমানটা তেল শোধনাগাৰ আছে আৰু মনত ৰাখিব এইখিনি খুব গুৰুত্বপূৰ্ণ আৰু অসমত 4টা তেল শোধনাগাৰ আছে ডিগবৈ অইল ৰিফাইনেৰী গুৱাহাটী নুনমাটিত আছে যিটো গুৱাহাটী নুনমাটি ৰিফাইনেৰী অইল ৰিফাইনেৰী গুৱাহাটী ৰিফাইনেৰী বুলি কোৱা হয় বঙাইগাঁও অইল ৰিফাইনেৰী আৰু নুমলীগড় অইল ৰিফাইনেৰী 92 নম্বৰ প্ৰশ্নটো হৈছে দানবীৰ টাইটেল ৱাজ গিভেন টু এ টি প্লান্টাৰ এন আছামিজ পাৰ্চন হুজ নেম ৱাজ দানবীৰ উপাধি দিয়া হৈছিল এজন অসমৰ চাহ খেতিয়ক আছে ৰোপণকাৰী আছিল আৰু তেওঁৰ নাম কি বুলি সোধা হৈছে আৰু তেওঁ হৈছে ৰাধাকান্ত সন্দিকৈ ইয়াৰ পিছৰ প্ৰশ্নটো আহিছোঁ আমি 93 গড়দৌল ইজ লোকেটেড ইন গড়দৌল ক'ত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে তেজপুৰত গড়দৌল অৱস্থিত 94 নম্বৰ প্ৰশ্নটো হৈছে হোৱাট ৱাজ দ্য নেম of the British officer who was killed during the Fulaguri uprising ফুলাগুৰিৰ বিদ্ৰোহৰ সময়ত নিহত হোৱা ব্ৰিটিছ অফিচাৰজনৰ নাম কি আছিল আৰু তেওঁ হৈছে লেফটেনেণ্ট সিংগাৰ 95 নম্বৰ প্ৰশ্নলৈ আহিছোঁ দ্য টোটেল লেন্থ অফ দ্য ব্ৰহ্মপুত্ৰ ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান বুলি সোধা হৈছে আৰু ইয়াৰ উত্তৰটো হৈছে 2900 অৰ্থাৎ 2900 কিলোমিটাৰ 96 নম্বৰ প্ৰশ্নলৈ আহিছোঁ আমি দ্য নৰ্থ ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ ৰেলৱে যাক NFR বুলি চমুকৈ কোৱা হয় আৰু এইটো ছেট আপ ইন উত্তৰ পূব সীমান্ত ৰেলৱে NFR স্থাপন কৰা হৈছিল কেতিয়া আৰু ইয়াৰ উত্তৰটো হৈছে 1958 আৰু NFRৰ মুখ্য কাৰ্যালয় ক'ত আছে গুৱাহাটীৰ মালিগাঁৱত আছে মনত ৰাখিব খুব গুৰুত্বপূৰ্ণ এইটো 97 নম্বৰ প্ৰশ্নটো আহিছোঁ আমি এতিয়া যাদৱ পায়েং ৱাজ এৱাৰ্ডেড পদ্মশ্ৰী ইন দ্য ইয়াৰ যাদৱ পায়েঙক কোন বছৰত পদ্মশ্ৰী বঁটা দিয়া হৈছিল আৰু ইয়াৰ উত্তৰটো হৈছে 2015 চনত যাদৱ পায়েঙক পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰা হৈছিল 98 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ আছাম এছ'চিয়েশ্যন অসম সন্থাৰ প্ৰথম সভাপতি কোন আছিল আৰু ইয়াৰ উত্তৰটো হৈছে আমি সকলোৱে জানো ৰাজা প্ৰভাত চন্দ্ৰ বৰুৱা ঠিক আছে 99 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ আমি এতিয়া উমানন্দ টেম্পল ইজ লোকেটেড ইন হুইচ হিল উমানন্দ মন্দিৰ কোনটো পাহাৰত অৱস্থিত আৰু ইয়াৰ উত্তৰটো হৈছে ভস্মাচল পাহাৰত উমানন্দ মন্দিৰ অৱস্থিত উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল গদাধৰ সিংহই নিৰ্মাণ কৰিছিল এইটো মনত ৰাখিব এইটো খুব গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আহিছোঁ আমি আমাৰ অন্তিমটো প্ৰশ্ন আজিৰ ভিডিঅ'টোৰ দ্য নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন ইজ লোকেটেড ইন হুইচ চিটি নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন কোনখন চহৰত অৱস্থিত আৰু ইয়াৰ উত্তৰ হৈছে যোৰহাট চহৰত বন্ধু বান্ধৱীসকল ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোকে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু যিসকল বন্ধু বান্ধৱীয়ে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ থেংক ইউ ধন্যবাদ